আজি আমি নলবাৰী জিলাৰ আয়ুক্ত কাৰ্যালয়ত আমাৰ FFS ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেলছৰ আমাৰ লঞ্চিং প্ৰগ্ৰাম হৈ গ'ল। এইটো হৈছে ডিজিটেল চেল অফ ফাৰ্টিলাইজাৰ্ছ। আগত যেনেকুৱা খুচুৰা দোকানত গ'লে পইচা দিলে সাৰ কিনিব পাৰিছিল, এতিয়াৰ পৰা কৃষকে তেনেকৈ সাৰ কিনিব নোৱাৰিব। তেওঁলোকে এটা নিৰ্দিষ্ট প্ৰথাৰ মাজেৰে গৈহে তেওঁলোকে সাৰ ক্ৰয় কৰিব পাৰিব আৰু এই সাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰিত তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন আছে তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব স্থিতিটো, আৰু যদি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নাইও তেতিয়া তেওঁলোকে তেওঁলোকৰ ক'ত খেতি কৰে, খেতিৰ মাটিৰ পৰিমাণ কিমান, এই গোটেইখিনি সন্দৰ্ভত তেওঁলোকে এখন একনলেজমেণ্টত চহী কৰিব লাগিব। তাৰপিছত তেওঁলোকে সাৰ কিনিব পাৰিব। এতিয়া এক কথাত ক'ব গ'লে এতিয়া সাৰ ক্ৰয়টো এটা নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেদিহে হ'ব, আৰু এই ব্যৱস্থাৰ জৰিয়তে মই ভাবোঁ যে সাৰৰ যিটো এখন কলা বজাৰ চলি আছিল সেই কলা বজাৰখন বন্ধ হ'ব, আৰু যিসকল আমি দালাল বুলি কওঁ, যিসকলে এই সাৰৰ কলা বজাৰখনৰ গুৰি ধৰোঁতা আছিলে, তেওঁলোকে মই ভাবোঁ যে যথেষ্টখিনি কমিব আৰু অনাগত দিনত ই নাইকিয়াই হ'ব। এইটো হৈছে যে এক্সেচিভ ইউজ অফ ফাৰ্টিলাইজাৰ, কাৰণ এপটোৱে দেখুৱাই দিব যে মোৰ মাটি কিমান, তাত কিমান খেতি আছে, কি ধৰণৰ খেতি আছে, আৰু সেই ধৰণৰ খেতিত কি ধৰণৰ সাৰ প্ৰয়োজন হ'ব সেই কথাটো এপটোৰ পৰা আহিব, আৰু তেতিয়া যিটো তেওঁলোকে এক্সেছ ইউজ কৰিছিল সেই এক্সেছ ইউজটো সাৰৰ এতিয়া নাইকিয়া হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।